টেঙাখাত অঞ্চলৰ একেবাৰে দাঁতিকাষৰীয়া গাঁও তিৰলীয়া চকলিঘৰীয়া এই তামুলীখাট এই গাঁওকেইখনত অসম গেছ কোম্পানীৰ জৰিয়তে আহ, ৰান্ধলী হানে পাইপযোগে ৰন্ধন গেছ যোগান ধৰাৰ যি কাম এই কামৰ কাৰণে আচলতে বিগত 2টা বছৰৰ পৰা ইয়াত প্ৰচেষ্টা চলোৱা হৈছিলে আৰু এই প্ৰচেষ্টাৰ ফলশ্ৰুতিত আজি আমি এটা সফল দিনলৈ আমি যাবলৈ সক্ষম হৈছোঁ। যেতিয়া আজি এইখন গাঁৱত প্ৰথমে আমি আমাৰ এই অঞ্চলৰ এজন বিশেষ ব্যক্তি দেৱাস ফুকন ছাৰৰ ঘৰত আমি আজি প্ৰথম আমি উদ্বোধন কৰিছোঁ। গতিকে আমি আনন্দিত হৈছোঁ যে মই এইখন গাঁৱৰে আচলতে ময়ো নিবাসী। গতিকে আমি আনন্দিত হৈছোঁ যে এইখন গাঁৱত আমি ৰন্ধন গেছ আমি পাইপযোগে ৰন্ধন গেছ আমি যোগান পাবলৈ আমি সক্ষম হ'ম। গতিকে মই এইখিনি ক্ষেত্ৰত আমাৰ অসম গেছ কোম্পানীৰ প্ৰতিজন বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলে এই কামৰ লগত জড়িত হৈ আছে তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আগ্ৰহ কৰিছোঁ যে প্ৰতি ঘৰ মানুহে যে একেবাৰে আমি দেখিছোঁ টেঙাখাটৰ পৰা একেবাৰে তামুলীখাটৰ শেষ পইণ্টলৈকে পাইপলাইনডাল ইতিমধ্যে লগোৱা হৈছে। গতিকে যাতে প্ৰতি ঘৰে যাতে এই গেছৰ সুবিধা গ্ৰহণ কৰে মই তাৰ কাৰণে আশা কৰিম। আৰু এই গেছৰ জৰিয়তে আমি জানো যে এই গেছ কম মূল্যৰ গেছ হয় আৰু এই গেছত সুৰক্ষা যথেষ্ট বেছি থাকে আৰু ই কণ্টিনিউৱাছলি নিৰন্তৰভাৱে আহি থাকে। গতিকে বহুকেইটা আমাৰ সুবিধা আছে। গতিকে সুবিধাখিনি যাতে সকলোৱে পাব পাৰে মই তাৰ কামনা কৰিছোঁ। আৰু মই আশা ৰাখিম যিহেতু এই পাইপলাইনডাল যেতিয়া থাকে পাইপলাইনডালৰ সুৰক্ষাৰ কথাও এটা থাকে, যাতে মানুহবিলাকে পাইপলাইনডাল কেতিয়াবা খান্দি কিনে ফুটাইও দিয়ে তেতিয়াও অলপ গাঁওখনত অলপ অসুবিধা হয়, এনেকুৱা ধৰণৰ কথা থাকে। সেইখিনি ক্ষেত্ৰতো যাতে ৰাইজে চকু দিয়ে মই তাৰ কামনা কৰিম। আৰু প্ৰতি ঘৰ মানুহে যাতে উপকৃত হয় আৰু প্ৰতি ঘৰ মানুহে যাতে পাইপযোগে ৰন্ধন গেছৰ জৰিয়তে ভাত সিজাই যাতে গৌৰৱান্বিত হয় মই তাৰ কামনা কৰিছোঁ। হয়, নিশ্চয়কৈ মই টেঙাখাটৰ এজন ব্যক্তি হিচাপে টেঙাখাট অঞ্চলক যাতে আমি প্ৰতিখন গাঁৱতে পাইপযোগে ৰন্ধন গেছ যোগান ধৰিব পাৰোঁ তাৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইয়াক আমি ষ্টেপ বাই ষ্টেপ আমি কৰাৰ কাৰণে আমি পোষকতা কৰিছোঁ। প্ৰথমে আমি টেঙাখাটৰ পৰা আৰম্ভ কৰি চুঙি গাঁও, ঘাঁহি গাঁও, লেঙেৰাই অঞ্চল, গন্ধিয়া, ভাজনি গোটেইবিলাক এটা বৃহত্তৰ অঞ্চলত আমি প্ৰথম ফেজত আমি গেছ লগাইছিলোঁ। গতিকে আজি সফলতাৰে এইটো অঞ্চলত আমি গেছ লাগি আছে। লগতে ইয়াৰ লগে লগে আমি লেঙেৰাই চাহ বাগিচাৰ শ্ৰমিকৰ যিটো ঘৰ আছে আৱাসগৃহ তাতো আমি গেছ লগাইছোঁ, তাতো ধুনীয়াকৈ চলি আছে। আৰু পৰৱৰ্তী সময়ত আমি পাণধোৱা যিটো আমাৰ সৰুভৈপৰীয়া পাণধোৱাৰলৈকে এই গোটেই গাঁওখন সৰুভৈপৰীয়া পাণধোৱা চাওদাং ইত্যাদি গোটেই গাঁৱত আমি গেছ সংযোগ কৰিছোঁ। আৰু সৰুভৈপৰীয়াৰ ভিতৰৰ যিটো পাৰ্ট আছে সেই পাৰ্টতো আমি ইতিমধ্যে গেছ সংযোগৰ কাৰণে গোটেই পাইপলাইন লগোৱা হৈছে, ঘৰে ঘৰে লগোৱা ব্যৱস্থা চলি আছে। আৰু তৃতীয় পৰ্যায়ত আমি আজি যিটো পৰ্যায় আমি তিৰলীয়াৰ পৰা আৰম্ভ কৰি চকলিঘৰীয়া তামুলীখাটলৈকে এই পাইপলাইনডাল লগোৱা আছে আৰু গতিকে ঘৰে ঘৰে আৰম্ভ হৈছে, আজি ইয়াতে আৰম্ভ হৈ গ'ল। আৰু ইয়াৰ পিছত আমি বৰভৈপৰীয়া গাঁৱত আমি পাইপলাইন লগাই কিনে সম্পূৰ্ণকৈ ৰাখিছোঁ, মূল পাইপলাইনডাল লগোৱা হৈ গ'ল। গতিকে মূল পাইপলাইনডাল লগোৱাৰ পিছত এতিয়া আমি ঘৰে ঘৰে কানেকশ্যন চলি আছে। আকৌ লগতে পানীমুডি গাঁৱত ইতিমধ্যে চলি আছে, পানীমুডি গাঁৱতো পাইপলাইন লগোৱা হৈছে। গতিকে ঘৰে ঘৰে এতিয়া লগোৱাৰ ব্যৱস্থা চলি আছে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি ভেকুলাজানলৈকে নিয়াৰ কাৰণে পোষকতা কৰিছোঁ। লগতে কপৌহোৱা গাঁও, নখঙীয়া গাঁও ইত্যাদি গাঁওবিলাকলৈ আমি খুব কম সময়ৰ ভিতৰতে এনেধৰণে গেছৰ পাইপলাইন লৈ গৈ যাতে সমগ্ৰ গোটেই টেঙাখাট অঞ্চলটো যাতে সামৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। দুলীয়াজান সমষ্টিত আচলতে আমি বহুখন গাঁৱত পাইপ গেছৰ সংযোগ কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি যেতিয়া দায়িত্ব পাইছিলোঁ সেই সময়ত খুব কম গাঁৱত 2খনমান গাঁৱতে বিশেষকৈ দুলীয়াজান টাউন অঞ্চল আৰু চকলি আমাৰ যিখন একেবাৰে কাষতে লাগি থকা যিকেইখন গাঁও আছে এই গাঁওকেইখন কঁঠালগুৰি অলপ গাঁও আৰু ওচৰতে চলাকটকী গাঁৱত আৰু দুলীয়া গাঁৱত তেতিয়া গেছৰ কানেকশ্যন আছিল। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত আমি দায়িত্ব পোৱাৰ পিছত গোটেই দুলীয়াজান সমষ্টিত আমি বহু জেগাত আমি গেছ লগাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ আমি যদি চাওঁ ভাদৈ পাচলি এলেকাত, বকুলনি এলেকাত, ৰঙাগৰা, টিপলিঙৰ গোটেই গাঁওবিলাকত, লগতে আমি নাহলীয়া এটা বৃহত্তৰ পাৰ্টত আগতে নাছিল, সেইবিলাকত আমি লগাবলৈ সক্ষম হৈছোঁ। লগতে একেবাৰে টিংৰাই চাৰিআলিলৈকে আমি যদি চাওঁ খেৰমিয়া, কঁঠালগুৰি বহু পাৰ্ট এনেকৈ লগাবলৈ আমি সক্ষম হৈছোঁ। গতিকে আজিৰ তাৰিখত দুলীয়াজান সমষ্টিত আমি বহু জেগাত লগাইছোঁ। আনকি আপুনি জানি আচৰিত হ'ব আপোনালোকে যে আমি 2 নম্বৰ কঁঠালগুৰি বুলি যদি কয় একেবাৰে বকুলনি চাৰিআলিৰ পৰা ভালেখিনি আগত 10-12 কিলোমিটাৰ আগৰ যিখন গাঁও সেইখন গাঁৱতো আমি লগাবলৈ আমি সক্ষম হৈছোঁ। কঁঠালগুৰি গাঁও বুলি কেনে কয়, তেনেকৈ তাতো আমি লগাইছোঁ। তেনেধৰণে আমি ব্যাপকভাৱে এইখিনি লগাই গৈ আছোঁ। ভাদৈ পাচলিত আৰু কেইবাটাও জেগাত ইতিমধ্যে পাইপ লগোৱা হৈ আছে, সেইবিলাক জেগাতো লাগিব। ভাদৈ নগৰ এতিয়া খুব 2 এদিনৰ ভিতৰতে ভাদৈ নগৰত আমি তেনেধৰণে আৰম্ভ কৰিম, কাৰণ পাইপলাইনডাল লগোৱা হৈ গ'ল। গোটেইখিনি কাম হৈ আছে। দুলীয়াজান সমষ্টিত বহু এলেকা হৈ গৈছে, প্ৰায়
যথেষ্ট গাঁও মানে মূল যিমানখিনি গাঁও প্ৰায় লগোৱা হৈ গৈছে, 2-এখন গাঁও বাকী ৰৈ গৈছে। আমি সোনকালে এইখিনি কামখিনি আগবঢ়াই লৈ যাম। হয়, ইতিমধ্যে মই আপোনালোকক জনাইছোঁ যে দুলীয়াজান সমষ্টিত লেঙেৰাই চাহ বাগিচাত আমি শ্ৰমিকৰ আৱাস গৃহটো আমি গেছ লগাবলৈ সক্ষম হৈছোঁ। এইটো আমাৰ কাৰণে এটা ডাঙৰ এটা এচিভমেণ্ট আচলতে। বাগানত লগোৱাটো দিগদাৰ কাম। অকল দুলীয়াজান সমষ্টিতে নহয়, আমি ডিগবৈ সমষ্টিত পাৱৈ বাগান, শ্ৰীকৃষ্ণ বাগান ইত্যাদি জেগাতো আমি লগাইছোঁ। তেনেধৰণে আমি প্ৰচেষ্টা চলাইছোঁ। আৰু আগন্তুক দিনত আমাৰ এটা সুবিধা হ'ব, যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলৰ যিটো আৱাস গৃহ, এই আৱাস গৃহৰ মাটি পট্টা তেখেতলোকে নিজেই পাব, ভূমি অধিকাৰ তেখেতলোকে পাব। তেখেতলোকে ভূমি অধিকাৰ পোৱাৰ লগে লগে আমাৰ গেছ কানেকশ্যনৰ কাৰণে সুবিধা হ'ব। অন্যথাই কি হয়, আমি আমাৰ চাহ বাগিচাৰ যি ধৰি লওক ছত্ৰাধিকাৰৰ মুখলৈ আমি চাই থাকিব লাগে। তেখেতসকলে গ্ৰীণ ছিগনেল নিদিলে আমি তাত গেছ লগাব নোৱাৰোঁ। কিন্তু পৰৱৰ্তী দিনত অহা দিনত আমি দেখিছোঁ, যিহেতু তেখেতলোকৰ নিজৰ ভূমি অধিকাৰ পাব, তেতিয়াহ'লে আমি সেই বাগানবিলাকৰ কোৱাৰ্টাৰত লগাবলৈ আমাৰ সুবিধা হ'ব। গতিকে তেতিয়া আমি ব্যাপকভাৱে আমি আৰু কাম কৰি যাবলৈ আমাৰ সুবিধা হ'ব, আমি কৰি যাম। খুব ভাল লাগিছে। বৰ আশা কৰিছিলোঁ যে গেছটো আমি পাম, কিন্তু আমাৰ স্থানীয় সমাজসেৱক তথা অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ মহোদয় শ্ৰী ইন্দ্ৰ গগৈদেৱে এইখিনি ক্ষেত্ৰত আগভাগ লৈ আজি বিশেষকৈ মোক আজি প্ৰথম এজন কনজিউমাৰ হিচাপে গেছ যোগান ধৰিলে। তাৰ কাৰণে তেখেতসকললৈ ধন্যবাদ জনোৱাৰ লগতে মুখ্য মহাপ্ৰবন্ধক আৰু মুখ্য প্ৰবন্ধক তথা কৰ্মচাৰীসকললৈ মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আগত যিহেতু আমি চিলিণ্ডাৰ ব্যৱহাৰ কৰিছিলোঁ ঘৰে ঘৰে, তাতে আমি বহুতো অসুবিধাৰ সৃষ্টি হয়, কেতিয়াবা ব্লাষ্ট হৈ যায়, জুই লাগিলে মানে কিবা অসুবিধাবিলাক সৃষ্টি হৈছিল। ইয়াৰ পৰা আপুনি এই পাইপলাইনৰ গেছৰ পৰা কিমান সুবিধা হ'ব যেন আপোনাৰ অনুভৱ? বহুতেই সুবিধা হ'ব বুলি আশা ৰাখিছোঁ। কাৰণ তেখেতসকলে যিখিনি কথা কৈছে বা যিসকলে ইতিমধ্যে এই গেছ লাইন উপভোগ কৰি আছে আছাম গেছ কোম্পানীৰ পৰা, তেখেতসকলে কোৱা মতে তেখেতসকল বহুত নিৰাপদ, আৰু আমিও জানো যে নিৰাপদ আৰু খৰচ অলপ মিতব্যয়ী ব্যৱস্থাৰে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। সেইটো কাৰণে আমি এই ক্ষেত্ৰত আমি ভালেখিনি সুবিধা পাইছোঁ বুলি ভাবিছোঁ।